নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল একলব্য দ্য সেল্ফ লাৰ্নিং হাবলৈ স্বাগতম জনাইছো। আজি আমি ভাৰতৰ প্ৰাচীন ইতিহাসৰ এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয় আৰ্য সভ্যতা বা বৈদিক সভ্যতাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। এতিয়া বৈদিক সভ্যতাৰ বিষয়ে বা আৰ্য সভ্যতাৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব আৰ্যসকল কোন, তেওঁলোক কেতিয়া আৰু ক'ৰ পৰা আহিছিল। 1500 খ্ৰীষ্টপূৰ্বৰ পৰা সিন্ধু উপত্যকা সভ্যতা পতনৰ দিশে আগবাঢ়িছিল আৰু সেই সময়খিনিত আৰ্যসকলৰ ভাৰতবৰ্ষলৈ আগমন ঘটিছিল আৰু ভাৰতৰ ইতিহাসত এক নতুন যুগৰ সূচনা হৈছিল যাক বৈদিক যুগ ৰূপে জনা যায়। আৰ্যসকল ক'ৰ পৰা আহিছিল এই সম্পৰ্কে বিভিন্নজনে বিভিন্ন তত্ত্ব আগবঢ়োৱা দেখা যায় যদিও সকলোতকৈ গ্ৰহণযোগ্য তত্ত্বটো হ'ল মেক্স মলাৰ থিয়ৰী। এই তত্ত্বমতে আৰ্যসকল দক্ষিণ ৰাছিয়া আৰু মধ্য এছিয়াৰ ভূখণ্ডৰ মাজৰ কোনো অংশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল। মেক্স মলাৰ থিয়ৰীৰ গ্ৰহণযোগ্যতাৰ সপক্ষে আগবঢ়োৱা এটা যুক্তি হ'ল দক্ষিণ ৰাছিয়া আৰু মধ্য এছিয়াৰ লোকসকলৰ ভাষা আছিল লেটিন আৰু গ্ৰীক, আনহাতে আৰ্যসকলৰ ভাষা আছিল সংস্কৃত। এই তিনিওটা ভাষাৰ মাজত কেতবোৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। তাৰ ভিত্তিত তেওঁলোকৰ মাজত সম্বন্ধ আছে বুলি ধৰা হয়। উদাহৰণস্বৰূপে মাদাৰ শব্দটোৰ সংস্কৃত শব্দ মাতৃ আৰু লেটিন শব্দ মেটাৰ। গতিকে এনেধৰণৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি মেক্স মলাৰ থিয়ৰীটো অধিক গ্ৰহণযোগ্য ৰূপে বিবেচনা কৰা হয়। উল্লেখযোগ্য যে ইৰাণৰ পবিত্ৰ গ্ৰন্থ জেণ্ট এভেষ্টাত আৰ্যসকলৰ বিষয়ে উল্লেখ আছে যে আৰ্যসকলে ইৰাণ হৈ ভাৰতলৈ আহিছিল। এতিয়া বৈদিক সভ্যতা বা বৈদিক যুগক আমি দুটা ভাগত ভাগ কৰিব পাৰো, প্ৰাক বৈদিক যুগ বা ঋক বৈদিক যুগ আৰু উত্তৰ বৈদিক যুগ। এতিয়া প্ৰাক বৈদিক যুগ বা প্ৰাক বৈদিক সভ্যতাৰ সময়সীমা প্ৰায় 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 1000 খ্ৰীষ্টপূৰ্ব। আৰ্যসকলৰ কেইবাটাও গোট ক্ৰমানুসাৰে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জনা যায়। ইয়াৰে প্ৰথম গোটটো আহিছিল প্ৰায় 1500 খ্ৰীষ্টপূৰ্বত। তেওঁলোক আহি উত্তৰ পশ্চিম উপত্যকা ভেলিজ অফ নৰ্থ ৱেষ্ট আৰু পঞ্জাৱৰ সমভূমি অঞ্চলত বাস কৰিবলৈ লয়। এই ভূখণ্ডক তেওঁলোকে সপ্ত সিন্ধু বুলি নামকৰণ কৰিছিল কাৰণ এই ভূখণ্ডত 7খন নদী আছিল। সেই নদীসমূহ হ'ল সিন্ধু, ঝেলাম, চেনাব, ৰাবি, সৰস্বতী, ব্যাস আৰু সতলুজ। প্ৰাক বৈদিক যুগৰ আৰ্যসকলে পশুপালন কৰিছিল। এই ভূখণ্ডলৈ আগমনৰ ফলত তেওঁলোকে ইয়াৰ প্ৰাচীন আৱাসীসকলৰ লগত কিছু পৰিমাণে যুদ্ধ বিগ্ৰহতো লিপ্ত হ'ব লগা হৈছিল। এইখন হৈছে আৰ্লি বেদিক পিৰিয়ডৰ এখন মানচিত্ৰ। এতিয়া উত্তৰ বৈদিক সভ্যতাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। উত্তৰ বৈদিক সভ্যতাৰ সময়সীমা খ্ৰীষ্টপূৰ্ব 1000ৰ পৰা প্ৰায় 600 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। পৰৱৰ্তী সময়ত আৰ্যসকলৰ অন্য গোটসমূহ ভাৰতলৈ প্ৰব্ৰজন ঘটাৰ ফলত তেওঁলোকৰ বসতিস্থলসমূহ বৰ্তমানৰ মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ আদি ঠাইলৈ প্ৰসাৰিত হয়, যি ভূখণ্ডক গ্যাঞ্জেটিক প্লেইন বুলি কোৱা হয়। উত্তৰ বৈদিক যুগৰ আৰ্যসকলে তেওঁলোকৰ এই ভূখণ্ডক আৰ্যবট হিচাপে অভিহিত কৰিছিল। এইখন হৈছে লেটাৰ বেদিক পিৰিয়ডৰ এখন মানচিত্ৰ। এতিয়া আৰ্যসকলৰ ৰাজনৈতিক বা প্ৰশাসনিক সংগঠনৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। প্ৰাক বৈদিক যুগত আটাইতকৈ বুনিয়াদী ৰাজনৈতিক গোটটোক কুল বুলি কোৱা হৈছিল আৰু মুখিয়ালজনক কুলাপ্পা বুলি কোৱা হৈছিল। কেইবাটাও কুল লগাই গ্ৰাম গঠন কৰা হৈছিল, কেইবাটাও গ্ৰাম লগাই ভিশু গঠন কৰিছিল আৰু ইয়াৰ মুখিয়ালজনক বৈশ্যপতি বুলি কোৱা হৈছিল। কেইবাটাও ভিশু লগাই জন ট্ৰাইব গঠন কৰা হৈছিল, য'ত মুখিয়ালজনক ৰাজন বুলি কোৱা হৈছিল। আনহাতে উত্তৰ বৈদিক যুগত সৰু সৰু জনৰ সলনি ডাঙৰ ৰাজ্য যেনে জনপদ, মহাজনপদ আদি প্ৰতিষ্ঠা হয়। ঋক বৈদিক বা প্ৰাক বৈদিক যুগৰ আৰ্যসকলে অনাৰ্যসকলৰ লগত যুদ্ধ বিগ্ৰহত লিপ্ত হৈ থকাৰ বাবে ৰাজ্য সম্প্ৰসাৰণ কৰিব পৰা নাছিল। কিন্তু উত্তৰ বৈদিক যুগত আৰ্যসকলে অনাৰ্যসকলৰ ওপৰত প্ৰায় বিজয় সাব্যস্ত কৰিছিল আৰু ৰাজ্য বিস্তাৰৰ যোগেদি কুৰু, পাঞ্চাল, কুশল, মগধ, কাশী, অংগৰ দৰে শক্তিশালী ৰাজ্য গঢ়ি তুলিছিল আৰু এই ৰাজ্যসমূহৰ ৰজাজনক সম্ৰাট হিচাপে অভিহিত কৰিছিল।
প্ৰাক-বৈদিক যুগত ৰজাৰ নিৰ্বাচন প্ৰায়েই বংশানুক্ৰমিক আছিল। ৰজাৰ শাসন কাৰ্যত সহায় কৰিবৰ বাবে দুই ধৰণৰ পৰিষদ গঠন কৰা হৈছিল, সভা আৰু সমিতি। সভা আছিল জ্যেষ্ঠসকলৰ পৰিষদ আৰু সমিতি সাধাৰণ জনতাৰ দ্বাৰা গঠিত পৰিষদ। এই দুয়োখন পৰিষদে ধৰ্ম আৰু ৰাজনীতিৰ ক্ষেত্ৰত ৰজাক পৰামৰ্শ আগবঢ়াব পাৰিছিল, আনহাতে ন্যায়ৰ ক্ষেত্ৰত কেৱল সভাইহে পৰামৰ্শ আগবঢ়াব পাৰিছিল। উত্তৰ বৈদিক যুগত ৰজা সম্পূৰ্ণৰূপে বংশানুক্ৰমিক হয় আৰু তেওঁৰ অধীনত এক শক্তিশালী সৈন্যবাহিনী আছিল। ৰজাৰ শক্তিও প্ৰাক-বৈদিক যুগৰ তুলনাত বহুগুণে বৃদ্ধি পাইছিল। সভা আৰু সমিতি এই দুখনৰ গুৰুত্ব কমি আহিছিল। ৰাজহুৱা যজ্ঞ আৰু অশ্বমেধ যজ্ঞৰ দৰে অনুষ্ঠান সম্পন্ন হৈছিল। এতিয়া বৈদিক যুগৰ সামাজিক জীৱনৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। প্ৰাক-বৈদিক যুগত সমাজখন পুৰুষ প্ৰধান আছিল। একক বিবাহ প্ৰথাৰহে অনুমতি আছিল। অৱশ্যে ৰাজ পৰিয়ালৰ ব্যক্তিৰ বাবে বহু বিবাহৰ অনুমতি আছিল। বিধৱাৰ পূৰ্ণবিবাহ প্ৰচলন আছিল। বাল্য বিবাহৰ প্ৰচলনৰ বিষয়ে জনা নাযায়। ঋগ্বেদ অনুসৰি এগৰাকী কন্যাৰ বিবাহৰ উপযুক্ত বয়স 16-17 বছৰ আছিল। সতীদাহ প্ৰথাৰ প্ৰচলন নাছিল। ত্ৰিবৰ্ণৰ প্ৰচলন আছিল। তাত তিনিটা বৰ্ণ হৈছে যোদ্ধা, পুৰোহিত আৰু সাধাৰণ জনতা। আনহাতে উত্তৰ বৈদিক যুগত গোত্ৰৰ ধাৰণা প্ৰথমে গঢ়ি উঠে আৰু একেই পূৰ্বপুৰুষৰ বংশসকলক একেটা গোত্ৰৰ অন্তৰ্ভুক্ত বুলি ধৰা হয় আৰু স্বগোত্ৰীয় বিবাহত নিষেধাজ্ঞা আৰোপ কৰা হয়। সমাজখন পূৰ্বৰ ত্ৰিবৰ্ণৰ সলনি 4টা ভাগত বিভক্ত হৈ পৰিছিল। সেইসমূহ হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, তাৰ ভিতৰত খেতিয়ক, পশুপালক, বণিকসকল পৰে আৰু শূদ্ৰ, দাসসকল। উত্তৰ বৈদিক যুগত বৰ্ণ ব্যৱস্থা বংশভিত্তিক হৈ পৰে। প্ৰাক-বৈদিক যুগত কন্যা সন্তানক ভাল ব্যৱহাৰ কৰাৰ লগতে শিক্ষা, সম্পত্তি, ধৰ্ম আৰু ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিছিল। ইয়াৰ উপৰি গাই গৰুক তেওঁলোকে কন্যা সন্তানৰ দৰে পালন কৰিছিল। অপালা, লোপামুদ্ৰা, ঘোষা এই যুগৰ 3গৰাকী মহিলা কবি আছিল। উত্তৰ বৈদিক যুগত সমাজত মহিলাৰ স্থান অৱনমিত হ'বলৈ ধৰিছিল আৰু ছোৱালী সন্তানৰ জন্ম দুৰ্ভাগ্যৰূপে বিবেচনা কৰিবলৈ ধৰিছিল। মহিলাসকলক শিক্ষা, সভা সমিতি ইত্যাদিত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা হৈছিল। মিৰাটত হস্তিনাপুৰৰ খনন কাৰ্যৰ ফলত তাত নগৰীয়া সভ্যতাৰ আৰম্ভণিৰ অস্পষ্ট ছবি দেখিবলৈ পোৱা যায়। এতিয়া বৈদিক যুগৰ অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। প্ৰাক-বৈদিক যুগত কৃষি আৰু পশুপালন দুয়োটা ব্যৱস্থাৰ প্ৰচলন আছিল, য'ত পশুপালনে মুখ্য ভূমিকা পালন কৰিছিল। গৰুৱে আছিল সম্পদৰ মূল উৎস। যি ব্যক্তিৰ হাতত বেছি পৰিমাণৰ গৰু মজুত আছিল তেওঁক গৌমাত বুলিছিল। গাই গৰুৰ লগতে ঘোঁৰাকো এটা গুৰুত্বপূৰ্ণ জন্তু হিচাপে গণ্য কৰা হৈছিল। উত্তৰ বৈদিক যুগত আৰ্যসকলে লোৰ ব্যৱহাৰ কৰিবলৈ শিকে আৰু তাৰ ফলত লোৰ বিভিন্ন কৃষি সঁজুলিৰ ব্যৱহাৰেৰে বিস্তীৰ্ণ বনাঞ্চল মুকলি কৰি বৃহৎ পৰিমাণৰ কৃষিভূমিত শস্যৰ উৎপাদন কৰিবলৈ সক্ষম হয় আৰু অৰ্থনীতিয়ে সচ্ছল অৱস্থালৈ গতি কৰে। কৃষি অৰ্থনীতিয়ে উন্নতিয়ে ব্যৱসায় বাণিজ্যতো প্ৰভাৱ পেলায় আৰু ব্যৱসায় বাণিজ্য পূৰ্বৰ তুলনাত বহুগুণে ঊৰ্ধ্বগামী হয়। প্ৰাক-বৈদিক যুগৰ মুখ্য শস্য আছিল বাৰ্লি আৰু বিনিময় প্ৰথাৰ প্ৰচলন আছিল। বিনিময়ৰ একক হিচাপে গাই গৰুৰো প্ৰচলন আছিল। সোণৰ মুদ্ৰা নিষ্কাৰ প্ৰচলন আছিল। অন্যান্য কেতবোৰ বৃত্তিধাৰী লোকৰ বিষয়েও ঋগ্বেদত উল্লেখ থকা দেখা যায়, যেনে বাঢ়ৈ, ৰথ নিৰ্মাতা, শিপিনী, মৃৎশিল্পী। এই যুগত উন্নতমানৰ ব্ৰঞ্জৰ অস্ত্ৰ ব্যৱহাৰ হৈছিল। উত্তৰ বৈদিক যুগত বাৰ্লিৰ উপৰিও ঘেঁহু আৰু ধান উৎপাদন কৰিবলৈ আৰম্ভ কৰে। বিভিন্ন শিল্প উদ্যোগ যেনে ধাতু উদ্যোগ, চামৰা উদ্যোগ, কাঠৰ সঁজুলি নিৰ্মাণ উদ্যোগ, বাচন বৰ্তন নিৰ্মাণ উদ্যোগ আদিও প্ৰসাৰতা লাভ কৰে। আভ্যন্তৰীণ বাণিজ্যৰ লগতে বিদেশৰ লগতো সাগৰীয় পথেৰে বাণিজ্য গঢ়ি উঠে। উত্তৰ বৈদিক যুগৰ আৰ্যসকলৰ বেবিলনৰ লগত বাণিজ্যিক সম্পৰ্ক গঢ়ি উঠাৰ কথা জানিব পৰা যায়। এই যুগত নিষ্কাৰ উপৰিও কৃষ্ণালা, সৎমনাৰ দৰে সোণ ৰূপৰ মুদ্ৰাৰ প্ৰচলন হয়। এতিয়া বৈদিক যুগৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। প্ৰাক-বৈদিক যুগত আৰ্যসকল প্ৰকৃতিৰ উপাসক আছিল। উপাস্য দেৱতাসকল প্ৰধানকৈ 3 প্ৰকাৰৰ আছিল: স্বৰ্গৰ দেৱতা, পৃথিৱীৰ দেৱতা আৰু বায়ু দেৱতা। ইন্দ্ৰ তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা আছিল। ইন্দ্ৰক যুদ্ধ আৰু বৰষুণৰ দেৱতাৰ ৰূপে পূজা কৰিছিল। দ্বিতীয় প্ৰধান উপাস্য দেৱতা আছিল অগ্নি আৰু তৃতীয় প্ৰধান দেৱতা আছিল বৰুণ। তেওঁক জল আৰু ধৰ্মৰ অধিপতি আছিল। সোম বৃক্ষৰ দেৱতা, মৰুত ধুমুহাৰ দেৱতা আৰু যম মৃত্যুৰ দেৱতা আছিল।
উত্তৰ বৈদিক যুগত ইন্দ্ৰৰ গুৰুত্ব ক্ৰমে কমিবলৈ ধৰে। তাৰ ঠাইত নতুন দেৱতা ব্ৰহ্মা, ৰুদ্ৰ আৰু নাৰায়ণৰ প্ৰভাৱ বৃদ্ধি পায়। ধৰ্মৰ ক্ষেত্ৰখনত ব্ৰাহ্মণসকলৰ গুৰুত্ব বৃদ্ধি পায় আৰু পুৰোহিত বৃত্তি বংশানুক্ৰমিক হ'বলৈ ধৰে। প্ৰাক-বৈদিক যুগৰ আৰ্যসকলে মন্দিৰ আৰু মূৰ্তি পূজা কৰা নাছিল, বৰঞ্চ তেওঁলোকে মুকলি আকাশৰ তলত বৈদিক মন্ত্ৰোচ্চাৰণেৰে যজ্ঞ সম্পন্ন কৰিছিল আৰু যজ্ঞৰ আহুতি গ্ৰহণ কৰিবলৈ দেৱতাসকলক আমন্ত্ৰণ জনাইছিল। উত্তৰ বৈদিক যুগত স্তুতি বন্ধনৰ গুৰুত্ব কিছু পৰিমাণে কমি যোৱা দেখা যায় আৰু আহুতি উৎসৰ্গা আদিৰ গুৰুত্ব ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰে। ফলস্বৰূপে এই সময়ছোৱাৰ শেষৰ ফালে সমাজৰ কেতবোৰ শক্তিশালী প্ৰতিক্ৰিয়া গঢ়ি উঠে আৰু বৌদ্ধ আৰু জৈন ধৰ্মৰ দৰে ধৰ্মীয় ভাৱধাৰা গঢ় লৈ উঠে। বৈদিক যুগৰ ৰাজহ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ৰাজহ সংগ্ৰহৰ বাবে কোনো কৰকাতল ধাৰ্য কৰাৰ কথা জনা নাযায়। ৰাজ্য চলিবৰ বাবে প্ৰয়োজন হোৱা ৰাজহ প্ৰধানকৈ দুই ধৰণে সংগ্ৰহ কৰা হৈছিল: স্বেচ্ছাই আগবঢ়োৱা ধন আৰু যুদ্ধ জয়ৰ দ্বাৰা লাভ কৰা ধন। স্বেচ্ছাই আগবঢ়োৱা ধনক বালি বুলি কোৱা হৈছিল। বৈদিক যুগৰ খেল আৰু সংগীত। অৱসৰৰ সময়খিনি আৰ্যসকলে পাশা, মল্লযুঁজ কৰি, ৰথ দৌৰাই, সংগীত চৰ্চা কৰি কটাইছিল। সংগীত আৰু চাৰুকলাৰ প্ৰতি তেওঁলোকৰ প্ৰবল ধাউতি আছিল। সামবেদৰ স্তোত্ৰবিলাক তেওঁলোকে গীত হিচাপে গাইছিল। বাঁহী, বীণা, ঢোল বাজনাৰ লগতে তেওঁলোকে নৃত্য কৰিছিল। নৃত্যগীতত ৰাগ ৰাগিনীৰ ন্যাস কৰিছিল। এতিয়া বেদ আৰু বৈদিক সাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। বেদ হৈছে আৰ্যসকলৰ পবিত্ৰ গ্ৰন্থ। বেদেই হৈছে একমাত্ৰ উৎস যাৰ পৰা আমি আৰ্যসকলৰ বিষয়ে জানিব পাৰোঁ। বেদ চাৰিখন: ঋক, যজুৰ, সাম আৰু অথৰ্ব। ঋকবেদ সকলোতকৈ প্ৰাচীন বেদ। বৃহৎ পৰিসৰৰ বৈদিক সাহিত্যক দুটা প্ৰধান ভাগত ভাগ কৰা হয়: শ্ৰুতি আৰু স্মৃতি। হিন্দুসকলৰ বিশ্বাস অনুসৰি শ্ৰুতি অংশটো ভগৱানে নিজ মুখে ব্যক্ত কৰা জ্ঞান, যিসমূহ পুৰুষানুক্ৰমে মুখে মুখে প্ৰচলিত হৈ আছিল। আনহাতে স্মৃতি অংশটো মানুহৰ দ্বাৰা ৰচিত জ্ঞান, যাৰ বাবে ইয়াক স্বৰ্গীয় বুলি বিবেচনা কৰা নহয়। শ্ৰুতি সাহিত্যক স্মৃতি সাহিত্যতকৈ পবিত্ৰৰূপে গণ্য কৰা হৈছিল। চাৰিখন বেদ, ব্ৰাহ্মণ, উপনিষদ আৰু অৰণ্যক শ্ৰুতি সাহিত্যৰ অন্তৰ্ভুক্ত। উপনিষদক বেদান্ত বুলিও জনা যায়। এতিয়া আমি ঋকবেদৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ঋকবেদ দেৱতাৰ স্তুতিৰ লগত জড়িত ৰচনাৰ সংগ্ৰহ। ইয়াত মুঠ ৩৩ প্ৰকাৰৰ দেৱতাৰ বিষয়ে উল্লেখ আছে। প্ৰসিদ্ধ গায়ত্ৰী মন্ত্ৰ প্ৰথমে ঋকবেদতে পোৱা গৈছিল। অশ্বতোমা সদগময় বাক্যশাৰী ঋকবেদৰ পৰা লোৱা হৈছে। ইয়াত মুঠ 10টা মণ্ডল আছে। ঋকবেদৰ মন্ত্ৰ কণ্ঠস্থ কৰা সকলৰ ভিতৰত কেইগৰাকীমান মহিলাও উল্লেখযোগ্য। তাৰে কেইগৰাকীমান হ'ল লোপামুদ্ৰা, ঘোষা, সাহী, পৌলমী, কাক্ষাবৃত্তি। যজুৰ্বেদ। যজুৰ শব্দৰ অৰ্থ হৈছে যজ্ঞ। যজুৰ্বেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে। ইয়াত মন্ত্ৰসমূহৰ লগে লগে ধাৰ্মিক অনুষ্ঠানসমূহৰ বিষয়েও উল্লেখ আছে। ইয়াত পদ্য আৰু গদ্য দুয়োটা সাহিত্যই দেখা যায়। যজুৰ্বেদত দুটা শাখা আছে: কৃষ্ণ যজুৰ্বেদ আৰু শুক্ল যজুৰ্বেদ। শুক্ল যজুৰ্বেদ ভাগত শ্লোকসমূহ আছে আৰু কৃষ্ণ যজুৰ্বেদত বৰ্ণনামূলক মন্তব্যসমূহ আছে। এই বেদ 40টা অধ্যায়ত বিভক্ত। সামবেদ। ঋকবেদত উল্লেখ থকা মন্ত্ৰসমূহক সাংগীতিক ৰূপত উপস্থাপন কৰিবলৈ সামবেদ ৰচিত হৈছিল। সামবেদত মুঠ 1810টা শ্লোক আছে যদিও ইয়াৰ মাত্ৰ 75টা শ্লোকহে নতুনকৈ সংযোগ কৰা। বাকী সকলো মন্ত্ৰই ঋকবেদত উপলব্ধ। সামবেদ 3 প্ৰকাৰৰ: কৌথুম, ৰামায়ণীয় আৰু জৈমনীয়। সামবেদক ভাৰতৰ প্ৰথমখন সংগীতাত্মক গ্ৰন্থ হিচাপে জনা যায়। অথৰ্ববেদ। আটাইকেইখন বেদৰ ভিতৰত অন্তিমখন বেদ হ'ল অথৰ্ববেদ। এই বেদখন অতি গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় কাৰণ এই বেদে সমাজত প্ৰচলিত কেতবোৰ লোকবিশ্বাস আৰু অন্ধবিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিছিল। এই বেদখনৰ পৰাই আমি সেই সময়ৰ সাধাৰণ জনতাৰ সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ বিষয়ে জানিব পাৰোঁ। ব্ৰাহ্মণ। বেদৰ মন্ত্ৰসমূহৰ মূল আৰু অৰ্থৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বেদসমূহ যিহেতু সাধাৰণ মানুহৰ বোধগম্য নহয়, গতিকে ইয়াত মন্ত্ৰসমূহ সহজ ভাষাত বৰ্ণনা কৰি সকলোৰে বোধগম্য কৰি তোলা হৈছে। আৰণ্যক। আৰণ্যক হ'ল বেদৰ এনে এটা ভাগ যিখনক
গৃহস্থাশ্ৰম ত্যাগ কৰি বানপ্ৰস্থ হোৱা লোকসকলে অৰণ্যত বাস কৰিছিল। ইয়াত অৰণ্য সম্পৰ্কীয় কিছুমান দিশ সন্নিৱিষ্ট কৰা হৈছিল, সেইবাবে ইয়াৰ নাম আৰণ্যক। ইয়াত দৰ্শন আৰু ৰহস্যবাদ সম্পৰ্কেও আলোকপাত কৰা হৈছিল। উপনিষদ উপনিষদ হ'ল প্ৰাচীনতম দাৰ্শনিক চিন্তাধাৰাসমূহৰ এক সংগ্ৰহ। ইয়াক বেদান্ত বুলিও কোৱা হয়। মুঠ উপনিষদৰ সংখ্যা 108। ইয়াত মুখ্যতঃ আত্মা, পৰমাত্মা, ব্ৰহ্ম ইত্যাদিৰ মাজত সম্পৰ্ক আৰু বিশ্বৰ উৎপত্তি সম্পৰ্কীয় ৰহস্যবাদী চিন্তাধাৰাসমূহৰ বিৱৰণ দিয়া হৈছে। সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডকোপনিষদৰ পৰা লোৱা হৈছে। এতিয়া স্মৃতি সাহিত্য ভাগটোৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বৈদিক সাহিত্যৰ আনটো অংশ হৈছে স্মৃতি সাহিত্য। এই সাহিত্যত সমাজৰ বিভিন্ন শ্ৰেণীৰ নীতি নিয়ম আৰু পৰম্পৰাসমূহৰ বিষয়ে উল্লেখ আছে। তদুপৰি এইসমূহৰ জৰিয়তে সেই সময়ৰ মহিলাসকলৰ সামাজিক অৱস্থাৰ বিষয়েও জনা যায়। বেদাংগ, উপবেদ, পুৰাণ, মহাকাব্য আৰু ধৰ্মশাস্ত্ৰসমূহ স্মৃতি সাহিত্যৰ অন্তৰ্ভুক্ত। বেদাংগবিলাকত সূত্ৰ সাহিত্য বুলিও কোৱা হয়। ইয়াত 6টা সূত্ৰ আৰু 6টা দৰ্শন আছে। 6টা সূত্ৰ হ'ল শিক্ষা, ছন্দ, ব্যাকৰণ, নিৰুক্ত, জ্যোতিষ আৰু কল্প। 6টা দৰ্শন হ'ল সংখ্যা দৰ্শন, উদ্ভাৱক কপিল; যোগ দৰ্শন, উদ্ভাৱক পতঞ্জলি; ন্যায় দৰ্শন, উদ্ভাৱক গৌতম; বৈশেষিক দৰ্শন, উদ্ভাৱক কেনাদ; পূৰ্ব মীমাংসা, উদ্ভাৱক জৈমিনী আৰু উত্তৰ মীমাংসা, উদ্ভাৱক বেদব্যাস। সংস্কৃত ভাষা ভাৰতৰ ভাষাৰ বিকাশৰ কাৰণে আৰ্যসকলৰ সংস্কৃত ভাষাৰ অৱদান অতি উল্লেখনীয়। সংস্কৃত ভাষা এটা বিজ্ঞানসন্মত ভাষা আৰু ই সকলো ভাৰতীয় ভাষাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। বহুতো ভাৰতীয় ভাষা যেনে মাৰাঠী, হিন্দী, গুজৰাটী, বাংলা আদি ভাষা সংস্কৃত ভাষাৰ পৰাই উদ্ভৱ হোৱা। আৰু ইয়াৰ লগে লগে আমাৰ আজি আলোচনাৰ শেষ হৈছে। পৰৱৰ্তী ভিডিঅ'ত আমি ভাৰতৰ ইতিহাসৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সোনকালে উপস্থিত হ'ম। ধন্যবাদ।